শ্যাম বাজাজ ঠিক আছে এৰেঙাপাৰা চাৰিআলি নিচে কাষতে আৰু ইয়াত এতিয়া আপোনাৰ বহুত ধৰণৰ অফাৰ চলি আছে একদম লো ডাউন পেমেণ্টত আপোনালোকে বাইক ক্ৰয় কৰিব পাৰিব বলক চাওঁ কি বাইক আছে আৰু গোটেই ভিডিঅ'টোত বহি থাকক ভিডিঅ'টো ভাল লাগে গাইজ বাইক বুলি ক'লে ল'ৰাকনো কি লাগে মোৰ মতে মোৰ যদি ভাল বাইক এখন দি দিয়ে মই চাগে জীৱনত একো নালাগিব কিন্তু তেনেকুৱা ধৰণৰ অফাৰ এটা বিষয়ে শুনিলোঁ শ্যাম বাজাজ গোলাঘাটত যোনটো এৰেঙাপাৰাত আছে তাতো কিবা অফাৰ চলি আছে সেইটো খবৰ ল'বলৈকে মই আপোনাৰ বাজাজৰ ডিলাৰশ্বিপ গৈ পালোঁ আৰু তাত গৈ কি হ'ল অফাৰৰ কথাখিনি ক'লে আৰু কিছুমান ভিতৰৰ কথাও ক'লে সেইখিনি মই আপোনালোকক ডিছকাছ কৰিম প্ৰথমত চাওঁ বলক ডিলাৰৰ ভিতৰৰ ভাগ তো ফ্ৰেণ্ডছ এতিয়া মই ডিলাৰৰ ভিতৰলৈ সোমাই আহিছোঁ মুখৰ আগতে প্ৰথম ডমিনাৰ দেখিব পাইছোঁ ডমিনাৰ এখন 250 হয় ৰেড কালাৰত আৰু আপোনালোকে ইয়াত থকা যি 11,000ৰ পৰা ষ্টাৰ্ট হৈ যাব ঠিক আছে ডাউন পে'মেণ্ট 11,000ৰ পৰা ষ্টাৰ্ট হৈ যাব তো আপোনালোকে 11,000 টকা লৈ আহি যিকোনো বাইক ল'ব পাৰিব আপোনাৰ ডমিনাৰ 400খন বাদ দি সেইখন আপোনাৰ ডাউন পে'মেণ্ট 40,000 বুলি কৈছে আৰু সেইটো অলপ মানে কিবা কিবি ধৰক মানে পাৰ্চন টু পাৰ্চন ভেৰি কৰিব ছেম নাথাকে আৰু এইখন আপোনাৰ বাজাজ প্লেটিনা এইখন আপোনাৰ আপুনি 11,000 টকা দি এতিয়া লৈ যাব পাৰিব আপোনালোকৰ ঘৰলৈ এইখন লৈ যাব পাৰিব এইখন লৈ যাব পাৰিব মাত্ৰ 11,000 টকা ডাউন পে'মেণ্ট বহুত কম আৰু এইটো লিমিটেড অফাৰ হয় তো আপোনালোকে যিমান পাৰে সোনকালে শ্যাম বাজাজত আহি যাব এৰেঙাপাৰা গোলাঘাট আহি কণ্টেক্ট কৰক তেওঁলোকৰ ধুনীয়া অফাৰ এটা পাই আছে চবেই তেওঁলোকৰ ষ্টাফবোৰ বহুত পলাইট হয় আৰু মেনাৰ্ছো বহুত ধুনীয়া তো আৰু এটা অফাৰ লগত আছে ইয়াৰ পৰা আপুনি যিকোনো বাইকখন কিনক ইয়াৰ লগত হেলমেট এটা আৰু যোনখিনি বাইকৰ এক্সেচৰিজ থাকে সেইখিনি ফ্ৰী পাব লগতে 1 লিটাৰ তেল এইটো ধৰক লিমিটেড অফাৰ ঠিক আছে তো আপোনালোকে যিমান পাৰে সোনকালে শ্যাম বাজাজত আহি তেওঁলোকক কণ্টেক্ট কৰক আৰু গাইজ হেলমেটখিনি হ'ল এইখিনি য'ত আপোনালোকে ইয়াৰ পৰা যদি বাইক ক্ৰয় কৰে তো ইয়াৰ পৰা আপোনালোকৰ হেলমেট মানে ফ্ৰীকৈ দিবই কোনো প্ৰব্লেম নাই ইয়াৰ পৰা আপোনালোকে এটা হেলমেট পাব আৰু যিমান এক্সেচৰিজ আছে বাইকৰ তো বাইকৰ এক্সেচৰিজো ফ্ৰী দিব লগতে 1 লিটাৰ পেট্ৰল মানে মই দেখা নাই যে ক'ৰবাত পেট্ৰললৈকে ভৰাই দিয়ে আপোনাৰ কোনোবা ফাইনেন্সিয়েল NS 200 বহুতৰ সপোন এখন বাইক NS 200 মোৰো বহুত ইচ্ছা আছে এখন ল'বলৈ আমাৰ মজা লাগিছে ব্লু কালাৰত তো এইখিনি অফাৰ কথা গম পালোঁ মই ভাবিছোঁ যে আপোনালোকেও গম পাওক যাতে আপোনালোকেও লাভৱান হওক যেনেকৈ ধৰক বাকী আমাৰ যোনখিনি অডিয়েঞ্চ আছে যাতে লাভৱান হওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলেহে পাব নহ'লে আপোনাৰ ফ্ৰেণ্ডছখিনিৰ লগত শ্বেয়াৰ কৰক কাৰণ এই অফাৰটো লিমিটেড অফাৰ হয় তেওঁলোকে গম পালে তেওঁলোকে উপকৃত হ'ব আৰু আপোনালোকৰ লাভ মই এতিয়া যাওঁ বাইদেউগৰাকীৰ ওচৰলৈ বাইদেউগৰাকীকে সোধোঁ কি অফাৰ চলি আছে কি নাই হয় বাইদেউ অফাৰটোৰ বিষয়ে জনাই দিয়ক নমস্কাৰ আপোনালোকক এৰেঙাপাৰা শ্যাম বাজাজ ডিলাৰলৈ স্বাগতম জনাইছোঁ মই আপোনালোকক জনাই দিছোঁ আমাৰ বিহুৰ পৰা অফাৰ চলি আছে ল' ডাউন পে'মেণ্টৰ স্কিম চলি আছে ঠিক আছে যদি আপুনি বাইক ৱাইজ মই আপোনাৰ স্কিমবোৰ জনাই দিছোঁ কিমান ডাউন পে'মেণ্ট দিলে কি বাইক ওলাব আপোনাৰ একেবাৰে বেছ মডেল বাজাজৰ চিটি 110 প্লেটিনা এইখন আপোনালোকে 10,000 ভিতৰত ল'ব পাৰিব 10,000 ভিতৰত হয় আৰু আপোনাৰ পালচাৰ যদি পালচাৰ লুকছত বিচাৰে পালচাৰ 125 150 এইখন আপোনাৰ 15,000 ভিতৰত মিনিমাম 15,000 দিলে ওলাই যাব আৰু NSৰ আপোনাৰ NS 125 NS 160 NS 200 এইকেইটা মডেল আপোনাৰ 16 to 17 18,000 ইমানৰ ভিতৰত ওলাই যাব ঠিক আছে আৰু আপুনি প্ৰত্যেকখন বাইকত এক্সেসৰিজ ফ্ৰী পাব সিট প্লেট সিট কভাৰ সিট হোল্ডাৰ ডিস্ক ফুটৰেষ্টলৈকে ফ্ৰী আছে এইকেইটা আপুনি পে' কৰিব নালাগে 3,3500 টকা ফ্ৰী আৰু প্লাছ হেলমেটটো আৰু ফ্ৰী আছে আৰু 6টা ছাৰ্ভিচ ফ্ৰী পাব ঠিক আছে আৰু আপোনাৰ ডমিনাৰ 250 400 এইখনৰ কাৰণে আপোনাৰ মিনিমাম 45 ডমিনাৰ 250 কাৰণে 45 to 50 এৰাউণ্ড ডাউন পে'মেণ্ট দিলে ওলাই যাব আৰু ডমিনাৰ 400 খনৰ কাৰণে আপোনাৰ 55 to 60 দিলে ওলাই যাব আৰু এতিয়া যিহেতু আপোনালোকে গম পাইছে NS 400 লঞ্চ কৰা হৈছে অলৰেডি অন দ্য ৱে আছে আপোনালোকে যদি বুকিং কৰিব বিচাৰে কোনোবা কাষ্টমাৰ যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে আমাৰ ডিলাৰ নাম্বাৰটো এই দাদাজনে দি দিব আপোনালোকে কৰিব পাৰে ঠিক আছে ধন্যবাদ বাইদেউ তো গাইজ বাজাজৰ যিকোনো মডেল বাজাজৰ মানে ব্ৰেণ্ডৰ যিকোনো মডেল যিকোনো বাইক আপোনালোকে এইখন শ্ব'ৰুমত পাই যাব আৰু মই গোটেইখিনি অলপ আপোনালোকক ক্লিপ দেখাম তাতে আৰু এটা কথা কৈ থওঁ যে আপোনাৰ যোনটো ডাউন পে'মেণ্ট কোৱা হৈছে সেইটো আপোনাৰ যোনটো মেইনলি আপোনাৰ যোনটো ইঞ্চুৰেঞ্চ ফিজ থাকে আৰু যোনটো আপোনাৰ RTOৰ পেপাৰ ৱৰ্কৰ ফিজ থাকে সেইটোহে লৈছে তেওঁলোকে ধৰক অলমষ্ট 0 ডাউন পে'মেণ্টৰ নিচিনাই হৈ গৈ কথাটো ফ্ৰেণ্ডছ এইখিনিতে আৰু এটা কথা কৈ থওঁ যে কিছুমান আপোনালোকে অফাৰ দেখিব পায় 999ত বাইক লৈ যাওক তো সেইটো আচলতে মানে মিছা হয় কথাটো কেলৈ মিছা হয় কৈছোঁ মানে তাত আপোনাৰ ইঞ্চুৰেঞ্চ ফিটো কথা কোৱা নাথাকে আৰু যোনটো RTOৰ মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ সেইবিলাক কোৱা নাথাকে তো সেইখিনি ইনক্লুড কৰিলে আপোনাৰ 10,000 মানে বা 12,000 মানে হৈ গৈ যোনটো এইটো অফাৰ চলি আছে বৰ্তমান এইখন ডিলাৰত তো গাইজ অলপো পলম নকৰক স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰক
আপোনাৰ সপোনৰ বাইকখনৰ কথা সোধক বাইদেউগৰাকীয়ে আপোনালোক ধুনীয়াকৈ বুজাই ক'ব কোনটো মডেলত কিমান ডাউন পে'মেণ্ট দিব লাগিব আৰু অফাৰটো লিমিটেড টাইম হয় তো যিমান পাৰে সোনকালে তেওঁলোকৰ লগত কণ্টেক্ট কৰক ঠিক আছে গাইজ যোনখিনি এক্সেচৰিজৰ কথা কৈছোঁ সেইখিনি মূল্য প্ৰায় 3,000 পৰা 3,500লৈকে হৈ যায় ঠিক আছে এণ্ড ফ্ৰেণ্ডসকল মানে নতুন যোনখন আপোনাৰ NS 400 লঞ্চ হ'ব বা লঞ্চখনৰ প্ৰি বুকিং চলি আছে তো আপোনালোকে সেইখনো বুক কৰি থ'ব পাৰিব Bajaj Pulsar, Bajaj Platina 100, Bajaj Pulsar 125, Bajaj Pulsar 150, Bajaj City 100, Bajaj Platina 110, Bajaj Avenger Cruise 220, Bajaj Avenger Street 160, Bajaj Dominar 400, Bajaj Pulsar 220F, Bajaj Dominar 250, Bajaj Pulsar 200 আৰু NS গোটেইখিনি বাইক আপোনালোকে পাই যাব মই যোনকেইখন ইয়াত দেখাইছোঁ ইয়াৰ উপৰি আপোনালোকে যিখনে বিচাৰে সেইখন আপোনালোকে ইয়াত বুক কৰিব পাৰিব বাইদেউ এটা জায়গাটো লোকেশনটো ভালকৈ এবাৰ কৈ দিয়কচোন আমাৰ ৰাইজক ঠিক আছে আমাৰ ডিলাৰৰ লোকেশনটো ৰাইটটো হৈছে এৰেঙাপাৰা আপুনি যদি গোলাঘাটৰ ফালৰ পৰা গোলাঘাট টাউনৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপুনি গোলাঘাট টাউন যিটো চিভিল ৰোড আমাৰ হস্পিটেল ৰোডেদি আহিলে আপুনি হস্পিটেলখন পাৰ হৈ এটা ৰেল গেট পাব ৰেল গেটটো ক্ৰছ কৰি দুটা টাৰ্ণিং ক্ৰছ কৰিব দুটা টাৰ্ণিং পাৰ হৈ আপুনি লালুলাল BOC পাব ঠিক আছে BOC পাৰ হৈ আপুনি লেফ্ট চাইডে আমাৰ শ্যাম বাজাজ ডিলাৰ এৰেঙাপাৰা দেখিব যদি আপুনি ৰঙাজান ৰোডেদি আহে ৰঙাজান ৰোডেদি আহিলে আপুনি এৰেঙাপাৰা চাৰিআলি পাব চাৰিআলি পাৰ হৈ আপুনি TVS Yamaha ডিলাৰটো ক্ৰছ কৰি খুব বেছি 50 মিটাৰমান আহিলে আপুনি হেতুৰ চাইডে আপুনি ৰাইট চাইডে আমাৰ ডিলাৰ পাব এইটোৱে আমাৰ লোকেশ্যন হয় নিয়াৰ বাই আপোনাৰ লেণ্ডমাৰ্ক মই জনাই দিছোঁ লালুলাল BOC ঠিক আছে আৰু এইফালৰ পৰা আহিলে আপুনি গ্ৰীণ জিন হোটেলখনো চিনি পাই চাগে যদি আছে তেতিয়া একেবাৰে ওচৰতে হয় আমাৰ ডিলাৰ অ'কে থেংক ইউ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাই আছে যদি চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি লওক বেল নটিফিকেশ্যনটো অন কৰি দিয়ক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সুখত থাকক শান্তিত থাকক একেলগে থাকক পিছ